এনেকুৱাটো নহয় যে তেওঁ পইচা ঘটা নাছিল, এতিয়াতো গোটেই হিচাপ নিকাচবোৰত ওলাই আছে হয়। তেওঁ যথেষ্টখিনি উপাৰ্জনটো তেওঁ যথেষ্ট আছিলে, ইমান কাম কৰিছে আজি ইমান বছৰে। আৰু কেনেকে আমি এটা জীৱন আচলতে আমি থাকিব লাগিছিল, কিন্তু সেইমতে আমি কেতিয়াও থকা নাছিলো। সহজ সৰল জীৱন এটা সেই ধৰণে আমি তেনেকে সুখী আছিলো, সদায় সহজকে থাকি ভাল পাওঁ, এতিয়াও তেনেকে ভাল পাওঁ। পংকিলতাবোৰৰ মাজত মানে তোমাক ক্ৰিটিকেল কিবা এটা হ'লে আমি দুইজনে অসুবিধা পাওঁ, এতিয়াও অসুবিধা পাইছো। কোৰ্ট কাছাৰী কথাবোৰ বুজি নাপাওঁ, সেইবোৰ কথা। এনেকুৱা এটা জীৱন দেখিব লাগিব বুলি কেতিয়াও ভবাও নাছিলো। সদায় সৃষ্টিমুখী সহজ সৰল জীৱন এটা, সেইটোৱে ভাবিছিলো। আৰু সেইকাৰণে এই মানুহখিনিকো আমি কোনোদিন ভবা নাছিলো। সকলো আমাৰ নিজৰ ভাতৃ ভগ্নী, আৰু কাৰোবাৰ পাৰ্চনেল প্ৰব্লেম এটা হ'লেও জুবিনৰ মোৰ প্ৰতি কি বিশ্বাস আছিল নাজানো, মই যেন বহুত কথা বুজাব পাৰোঁ, তেনেকে লৈ আহে, কথা পাতে, নিজেও বুজায়, কথা পাতি গৰিমাৰ লগত পাতে এইটো কথা, এনেকে ক'ব। সাধাৰণ কিছুমান ৰিলেশ্যনশ্বিপৰ কথাও বা যেনেকুৱা ধৰণৰ ঘৰুৱা সমস্যাবোৰ, সকলোবোৰ যেন তেওঁ দায়িত্ব ল'ব। আমি মানে ধৰা বহুত কম বয়সতে আমি দুজনে বিয়াও হৈছোঁ, গৈ বম্বেত আছোগৈ। ইয়াৰ পৰা যোৱা সকলো ল'ৰা ছোৱালীৰ নতুনকৈ ষ্ট্ৰাগল কৰিবলৈ যোৱা সকলোবোৰ যেন আমিহে সকলোৰে অভিভাৱক, তেনেকুৱা ধৰণে। এই সকলোবোৰ আমাৰ এক্সটেণ্ডেড ফেমিলি। এতিয়া আমাৰ মিউজিচিয়ানখিনিয়ে হওক বা আমাৰ চিনাকি গোটেইবোৰে, চববোৰ আমাৰ যেন এক্সটেণ্ডেড ফেমিলি, আমি পৰিয়ালৰে মানুহ সকলোবোৰ। গতিকে এই সিদ্ধাৰ্থ শেখৰহঁত সকলোবোৰ আমাৰ নিজৰ আছিল একেবাৰে। প্ৰতিজনৰে সমস্যা আমাৰো সমস্যা আছিল। সদায় জুবিনে সকলোৱে দিছিল। যদি ইমান টকা পইচাৰে কথা আছিল, সেই কথাখিনি কোৱা হ'লেইতো হয়। মানুহটোৱেতো নিজক বিলায়ে চব দি গৈছিল, আৰু আমাৰ একো হেঁপাহ এনেকুৱা হেৰি নাছিলে তাৰমানে কেতিয়াও। ললিত আগৰৱালা স্বাগতম জনাইছোঁ পিপুলছ টিভিলে। আৰু আজিৰ দেৰগাঁৱত যিটো ঘটনা হ'ল, মইতো বহু বছৰ আগৰ পৰা আপোনাক জানো। এই ঘটনাই চাগে আপোনালোকেও যথেষ্ট দুখ দিছে ললিত আগৰৱালাজী? হয় ছাৰ, নিশ্চয় দুখ দিছে। দেৰগাঁও কাংকানী স্তৰৰ দেৱালৰ পৰা জুবিনদাৰ ফটো মোহাৰি পেলোৱাৰ ঘটনাই এজন সচেতন দেৰগাঁওবাসী হিচাপে মোক গভীৰভাৱে মৰ্মাহত কৰিছে। সঁচাকৈ দুখজনক ঘটনা। আজি আমি দেৰগাঁৱত হেমপ্ৰকাশ, হেম বৰুৱা, নৰেন শৰ্মা, দেৰগাঁৱত অতুল গোস্বামী, দেৰগাঁৱত আপোনাৰ জুবিনদাৰ যোৰহাটৰ গোলাঘাটৰ জোৱাইয়ে, তেনেকুৱা মানুহ ইয়াক উপজিলে। আৰু তেওঁলোকে আমাক যি আদৰ্শ শিকালে, ঐক্য, শান্তি, সম্প্ৰীতি আৰু সমন্বয়, তেওঁলোকে যি বাৰ্তা আমালোকক দি গ'ল, আৰু এই ঘটনাই মোক সঁচাকৈ মৰ্মাহত কৰিছে। মই বৰ দুখ পাইছো। আমি কল্পনা কৰা নাছিলো দেৰগাঁও নিচিনা জেগাত সুসম্পত্তি, শান্তি বজাই ৰাখিছো আজি অসমীয়া সমাজে মাৰোৱাৰী সমাজৰ লগত। এতিয়াও কল্পনা কৰা নাছিলো যে এনে এটা ঘৃণনীয় ঘটনা এটা হ'ব বুলি। তাকো জুবিন গাৰ্গৰ লগত, তাকো জুবিন গাৰ্গৰ ছবি আগৰৱালাজী। সঁচাকৈ তেওঁ আমাৰ যোৰহাট গোলাঘাট ডিষ্ট্ৰিক্টৰ জিলাৰ জোঁৱাই এজন। সঁচাকৈ এই ঘটনাই তেনেকুৱাই হ'ল। আৰু মই এজন মাৰোৱাৰী মানুহ হিচাপে, ব্যক্তি হিচাপে কৈছো যে মদন কাংকানী এজন মাৰোৱাৰী মানুহ হয়। তেওঁ দেউতা ডুঙৰমল কাংকানী এজন হাৰেজো অসমীয়া বুলিয়ে কওঁ তেওঁক মই। তেওঁ ইমান ভাল মানুহ আছিলে। তেওঁৰ সন্তানে আজি মোক ধাৰণা হৈছে তেওঁ একদম মানসিক অশান্তিত ভুগি আছিলে কেইদিনমানৰ পৰা। আৰু আমাৰ নবৌৱে তেওঁক ক'ব লাগিছিলে কিবা এটা কৈ দিলে কিবা এটা। তাৰ কাৰণে মই লজ্জিত। আৰু মই গোটেই অসমবাসীৰ ওচৰত এই ঘটনাৰ মই নিজে লজ্জা পাইছো, আৰু অসমবাসীৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী। মাৰোৱাৰী সমাজৰ যিহেতু আপোনালোকৰ এখন সমাজ আছে দেৰগাঁৱত ললিত আগৰৱালাজী, গতিকে এই কথাটোত আপোনালোকৰ সমাজখনেও কিবা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব, ছবি পুনৰ আঁকিব, কেনেধৰণৰ কিবা পৰিকল্পনা কৰিছেনে নাই আপোনালোকে? আমাৰ সমাজে আজি সিদ্ধান্ত গ্ৰহণ কৰিছে যে অহাকালিৰ ভিতৰত জুবিনদাৰ যিটো প্ৰতিচ্ছবি আছিলে এইটো অঁকা হ'ব, আৰু জুবিনদাক আগতকৈ বেছি আমি সন্মান দিম। এইটো এটা ভুল বাৰ্তা এটা। আৰু মোক এটা বৰ দুখ লাগিছে যে এজন মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহে কিবা এটা ভুল কৰিলে, তাৰ কাৰণে আমি অসমীয়া তেনেকুৱা হলো গোটেই মাৰোৱাৰী মানুহক যিটো গালি দিলে, সেইটো সঁচাকৈ বিৰাট নিন্দনীয়। এই অসমীয়া সমাজ, আমি আপোনালোকক শ্ৰদ্ধা কৰো। আমি অসমতে জন্মগ্ৰহণ কৰা, অসমৰ কলা সংস্কৃতি যেতিয়া আঁকোৱালি লৈছো, অসমত জন্মদিম আৰু অসমৰ কাৰণে আগবাঢ়ি যাম। গতিকে যুৱ প্ৰজন্মক মই অনুৰোধ কৰিছো যে এজন মানুহৰ ভুলৰ কাৰণে গোটেই জাতিটোক আপোনালোকে গালি নিদিব। আমি অসমীয়া, আগলৈ অসমীয়া হৈ থাকিম।
অসমৰ উন্নতি, অসমৰ সাংস্কৃতিক দিশত আপোনালোকে জানে জ্যোতিপ্ৰসাদ আগৰৱালাই যি অৱদান দি গ'ল, সেইটো অসমীয়া মানুহে যিটো শ্ৰদ্ধা কৰে ইমান আমাৰ মাৰোৱাৰী মানুহ নকৰে। গতিকে সেই বংশধৰ মানুহ আমি, গতিকে অসমীয়া মানুহৰ প্ৰতি আমাৰ কোনো ভুল ধাৰণা নাই। দেৰগাঁৱৰ বিহুতলীত জুবিন গাৰ্গ এখন চিনাকি ছবি ললিত আগৰৱালাজী আপুনিও বহুত ভালকৈ জানে। গতিকে মই বিচাৰিম আপুনি এগৰাকী সমাজ হিতৈষী মানুহ, সাংস্কৃতিক কৰ্মী আপুনি। গতিকে আজি যিটো কাম হ'ল সেই কামটোৱে মানুহক দুখ দিছে, আৰু দুখৰ পৰিণাম হিচাপে যিহেতু আপুনি নব বুলি কৈছে মহিলাগৰাকী, তেওঁ যিহেতু আমি জুবিন গাৰ্গৰ ছবি ঘৰত নাৰাখোঁ জাতীয় ভুলবশতঃ তেওঁ কথাষাৰ ক'লে, এই কথাষাৰে মানুহক হাৰ্ট কৰিছে, বুকুত বিন্ধিছে। মই বিচাৰিম আপোনাৰ নেতৃত্বত দেৰগাঁৱত জুবিন গাৰ্গৰ স্মৃতিত অন্ততঃ ভাল কাম এটা হ'ব। সঁচাকৈ মই নৱৰ কথাটো লৈ যিটো তেওঁ ব্যাখ্যা দিলে তাৰ মই নিন্দা কৰিছোঁ। আৰু মই মোৰ দেৱাল মোৰ আছে ছাত্ৰী, মই সঁচাকৈ তেওঁৰ প্ৰতিচ্ছবি মই আঁকিম, বুজিছে নাই? হয়, আপোনাৰ ঘৰৰ দেৱালত মই প্ৰতিচ্ছবি দেখিব লাগিব। ৰাইট, মই আপোনাক কথা দিছোঁ, আপোনাৰ পিপলছ টিভিৰ জৰিয়তে মই দেৰগাঁওবাসীক জনাই দিছোঁ যে মই অতি সোনকালে, অতি কম দিনৰ ভিতৰত জুবিন দাৰ প্ৰতিচ্ছবি আঁকিম। আৰু যিটো ভুল মদন দাই কৰিলে সেই ভুল যাতে আগলৈ আমাৰ সমাজে নকৰে। আৰু আকৌ মই সদৌ অসমবাসীৰ ওচৰত, দেৰগাঁওবাসী ৰাইজৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। আৰু মই ভাবোঁ ললিত আগৰৱালা কেৱল মাৰোৱাৰী সমাজে নহয়, কোনো সমাজেই কৰা অনুচিত, কাৰণ জুবিন গাৰ্গ হৈছে মানুহৰ মানুহ, নহয় জানো? হিয়াৰ আমুটো মোৰ জুবিন দা, মই কেনেকৈ পাহৰিম কওকচোন। তেওঁ যিটো অৱদান, আজি লাখ লাখ কোটি কোটি মানুহে তেওঁৰ কাৰণে কান্দিলে, আজিও কান্দি আছে, আগলৈও কান্দিব। যেতিয়া জুবিন দাই জাষ্টিচ নাপায়, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে জুবিন দাৰ যিটো তদন্ত হ'ব লাগে মৃত্যুৰ, অতি সোনকালে জুবিন দাই ন্যায় পাব লাগে। তেন্তে ললিত আগৰৱালা আপোনাৰ ৱালতো আমি জুবিন গাৰ্গৰ ছবি দেখিম তাৰমানে সোনকালে? আপোনাৰ অতি সোনকালে আপোনাক পিপলছ টিভিকে প্ৰথমে মই ফটো পঠাম, আৰু আপুনি আহি উদ্বোধন কৰিব লাগিব। বহুত বহুত ধন্যবাদ। থেংক ইউ ছাৰ, বহুত বহুত ধন্যবাদ। ধন্যবাদ। এয়া আছিল মাৰোৱাৰী সমাজকে প্ৰতিনিধিত্ব কৰা ললিত। 6 জনগোষ্ঠীৰ নেতাসকলক কৈছো, কিমান দিন আৰু আপোনালোকে এনেকে চৰকাৰৰ আঙুলিৰ নিৰ্দেশত উঠা বহা কৰি থাকিব? বৰ বেয়া দেখা হৈছে, আপোনালোক জকাৰত পৰিণত হৈছে। এই যে আপোনালোকৰ হুংকাৰ, অস্থিৰ কৰি দিম, ৰাজপথ জ্বলিব, এইবোৰ এতিয়া এটা জাতীয় কৌতুকত পৰিণত হৈছে। আৰু আশ্চৰ্যকৰ কথা হ'ল, কৌতুক শুনিলে মানুহৰ হাঁহি উঠে, কিন্তু আপোনালোকৰ এই কৌতুকবোৰ শুনি শুনি লাহে লাহে মানুহৰ খং উঠিবলৈ আৰম্ভ কৰিছে। এই কাৰণে কথাটো কলো, বিভাগীয় কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামে ঘোষণা কৰিলে অনাগত বৰ্ষাকালীন অধিৱেশনত জনজাতিকৰণ সম্পৰ্কত কোনো আলোচনা কৰা নহয়। আৰু তাৰ পিছতেই জনগোষ্ঠীয় নেতাসকলে হুংকাৰ দিছে, ৰাজপথ জ্বলি উঠিব, চৰকাৰক শান্তিৰে চলিব নিদিয়ে, এনেকুৱা একাধিক সংলাপ তেওঁলোকে দিবলৈ আৰম্ভ কৰিছে। আৰু একাংশ নেতাই সাধাৰণ জনতাক ব্যৱহাৰ কৰি জনজাতিকৰণৰ আন্দোলনটোক ব্যৱসায়ত পৰিণত কৰিছে। তেওঁলোকৰ লোকচান নহয়, তেওঁলোকে সমাজত আগস্থান পায়, বিভিন্ন ধৰণৰ তেওঁলোকৰ লগত বুজাবুজি হয়, আৰু তাৰ পিছত হঠাৎ মনে মনে থাকে। নিজেই মন কৰক, কিমান দিন হ'ল এই দাবীত আন্দোলন কৰি অহা, কিমান বছৰ হ'ল। মাজে মাজে এওঁলোকে হুংকাৰ দিয়ে, চৰকাৰৰ লগত আলোচনাত মিলিত হয়, আৰু নিৰ্বাচনৰ আগত ফুজ হৈ পৰে, এওঁলোক নিৰ্লিপ্ত হৈ পৰে, এওঁলোক উদাসীন হৈ পৰে, এওঁলোক অতি শান্ত হৈ পৰে। ইয়াৰ ৰহস্য কি? কিমান বছৰ হ'ল, কিমান দিনৰ পৰা শুনি আহিছো, অথচ আজিলৈকে একো নহল। কিয় নহল? এওঁলোকক কেনেকে মেনেজ কৰিব লাগে চৰকাৰে জানে, এওঁলোকৰ দাম কিমান চৰকাৰে বুজে, এওঁলোকক কেনেকে নচুৱাব পাৰি চৰকাৰে ইয়াৰ সকলো কৌশল আয়ত্ত কৰি লৈছে। আৰু সেই কাৰণে জনজাতিকৰণক এটা ললিপপ হিচাপে ব্যৱহাৰ কৰি আহিছে, যি ললিপপ চুহি চুহি একাংশ জনজাতিৰ নেতা মন্ত্ৰী হৈছে, বিধায়ক হৈছে, ভাল ব্যৱসায়ী হৈছে, ভাল উদ্যোগপতি হৈছে, মানে বিভিন্ন ধৰণে তেওঁলোকে সংস্থাপিত হৈছে। কেৱল সাধাৰণ জনতাখিনি বঞ্চিত হৈ আছে। কিয় এই স্থিতি আপোনালোকৰ? কিয় আপোনালোকে এই ধৰণে আঁঠুকাৰি দিয়ে? কিয় চৰকাৰক গণতান্ত্ৰিকভাৱে বাধ্য কৰাব পৰা নাই? কিয় চৰকাৰৰ কৌশলবোৰ আপোনালোকে বুজি উঠা নাই?
প্ৰতিটো দলেই প্ৰতিটো নিৰ্বাচনৰ আগত নিৰ্বাচনী ইস্তাহাৰত জনজাতিকৰণৰ এই প্ৰস্তাৱটো বৰ ধুনীয়াকে লিখে, তাৰপিছত একো নকৰে। কিয় এই নকৰাৰ ৰহস্য কি, কৰিব নোৱাৰাৰ কাৰণ কি, এই কথাবোৰ বুজোতে ইমান দিন কিয় লাগে আপোনালোকক? কংগ্ৰেছ বাদ দিলো, অসম গণ পৰিষদ বাদ দিলো, বিজেপিয়ে 3টা কাৰ্যকালৰ কাৰণে শাসনৰ বাগজৰি ললে, অথচ এই 3টা কাৰ্যকালত এটাতো একোডাল নহল কিয়? তেওঁলোকেতো কৈছিল মানে মন্ত্ৰীগতে প্ৰতিবেদন প্ৰস্তুত কৰি কেন্দ্ৰত দাখিল কৰিছে, অথচ কেন্দ্ৰৰ বিভাগীয় মন্ত্ৰী জুৱেল ওৰামে ক'লে সেই মন্ত্ৰীগতে প্ৰস্তুত কৰা প্ৰতিবেদন কেৱল বিবেচনাধীন হৈয়ে আছে। মানে ইমান দিন কি আছিল, ললিপপ? কথাবোৰ নিজেই চিন্তা কৰক প্ৰিয় দৰ্শক। আমি কিমান আন্দোলন দেখিলো, হাজাৰ হাজাৰ সাধাৰণ জনতা ওলাই আহিল, এইসকল নেতাৰ পিছফালে তেওঁলোকে কেৱল জিন্দাবাদ জিন্দাবাদ ধ্বনি দি থাকিল, তেওঁলোকে কেৱল নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত শ্লোগান চিঞৰি থাকিল। এই সাধাৰণ মানুহখিনিক কিয় এনেধৰণে বিত্তে কৰা হৈছে? কিহৰ কাৰণে চৰকাৰে এনেকৈ আপোনালোকক নচুৱাব পাৰিছে? আৰু মন কৰক, এই জনজাতীয় সংগঠন সমূহৰ মাজতে ঐক্যতা নাই, বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ মাজত লবি আছে, কোনোবা যদি এইটো ফৈদ কোনোবা সেইটো ফৈদ। গতিকে এনেকুৱা একাধিক জনগোষ্ঠীয় সংগঠনৰ বাবেই চৰকাৰে এই সুযোগ গ্ৰহণ কৰি আহিছে, কাৰণ চৰকাৰে জানে এওঁলোকৰ সীমাবদ্ধতা কিমান, এওঁলোকৰ প্ৰয়োজন কিমান, এওঁলোক কিমানত সন্তুষ্ট হয়। গতিকে ডিকে ইফেক্টৰ স্পষ্ট কথা, জনজাতিকৰণ কৰিব নোৱাৰাৰ কাৰণ আৰু কাৰক কি সম্পূৰ্ণ বিশ্লেষণ কৰক, আৰু নিজস্ব স্বাৰ্থ সিদ্ধিৰ বাবে জাতি স্বাৰ্থক বলিদান নিদিব। নিজস্ব লাভালাভৰ বাবে জাতিসত্তাক এনেকে বাৰে বাৰে বিক্ৰী কৰি নাথাকিব। আমি আজি আকৌ কৈছো, কেইদিনমান আকৌ জ্বলিব, আকৌ আহয়া অলায়া, আকৌ আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই, এইবোৰ শ্লোগান উভৈনদী হব। লাহে লাহে সময় গৈ থাকিব, নিৰ্বাচনৰ পূৰ্বে আকৌ মৌনতা অৱলম্বন কৰিব, আকৌ তেওঁলোকে চৰকাৰৰ লগত বহি বুজাবুজি হব, সাধাৰণ জনতাক কব এইবাৰ জনজাতিকৰণ হব, আপোনালোকে নিশ্চিন্ত থাকক। এনেকে গৈ থাকিব সময়, আৰু এনেকৈ একাংশ নেতা মন্ত্ৰী হব, বিধায়ক হব, ভাল উদ্যোগপতি হব, ব্যৱসায় হব, আৰু সাধাৰণ মানুহখিনি প্ৰতাৰিত, উপেক্ষিত, বঞ্চিত হৈয়ে থাকিব। গতিকে ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি সাধাৰণ মানুহখিনিয়ে চিন্তা কৰক। শেষত কৈছো, সঁচাকৈ যদি আপোনালোকৰ জাতিৰ প্ৰতি ভাল পোৱা আছে, সঁচাকৈ যদি আপোনালোকৰ দাবীত অটল সুদৃঢ়, তেতিয়াহ'লে কোনো কাৰণত নিজকে বিক্ৰী কৰাৰ সুযোগ গ্ৰহণ নকৰিব। জাতিৰ স্বাৰ্থত আপোচহীনভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি এইখন চৰকাৰক বাধ্য কৰক, এটা নিৰ্দিষ্ট সীমা বান্ধি দিয়ক, সেই সীমাৰ ভিতৰত জনজাতিকৰণ কৰিবই লাগিব, যেনেকে কৰে কৰক, কাৰণ এওঁলোকে কৰিম বুলি ইমান দিন কেৱল আপোনালোকক ঠগাই আহিছে। কথাবোৰ চিন্তা কৰিব। ধন্যবাদ। জয় অসম। আজি আমাৰ হিন্দু ধৰ্ম যদি বেলেগ ধৰ্মতকৈ ইমানেই যদি শ্ৰেষ্ঠ, আজি আমাৰ হিন্দু ধৰ্ম যদি ইছলাম ধৰ্মতকৈ ইমানেই যদি পবিত্ৰ, তেন্তে একাংশ আমাৰ হিন্দু ধৰ্মীয় লোকে উদাহৰণস্বৰূপে নিজৰ হিন্দু ধৰ্ম ত্যাগ কৰি আপোনাৰ খ্ৰীষ্টান ধৰ্মলৈ কিয় পৰিৱৰ্তন কৰিছে? হিন্দু ধৰ্ম এৰি আপোনাৰ খ্ৰীষ্টান ধৰ্মলৈ কিয় ৰূপান্তৰিতকৰণ কৰিছে? আপোনালোকে প্ৰত্যেকেই ভিডিঅ'টো এটা শ্বেয়াৰ মাৰক, যাতে সকলোৱে ভিডিঅ'টো পায় আৰু সকলোৱে চকু মেল খায় এই ধৰণে। আজি আমি দেখোঁ একাংশ নিজকে হিন্দু বুলি দাবী কৰা লোকসকলে নিজৰ হিন্দু ধৰ্ম ত্যাগ কৰি খ্ৰীষ্টান ধৰ্মলৈ পৰিৱৰ্তন কৰিছে, খ্ৰীষ্টান ধৰ্মত সোমাইছে, খ্ৰীষ্টান ধৰ্মলৈ ৰূপান্তৰিতকৰণ কৰিছে, আৰু সকলো আপোনাৰ বিয়া সভা সকাম শ্ৰাদ্ধ ৰীতি নীতি সকলো খ্ৰীষ্টান ধৰ্মৰ মাধ্যমেৰে পালন কৰি আহিছে। কাৰণ কিয়? তাৰ অধিকাৰ আমাক সংবিধানে প্ৰদান কৰিছে। আজি আমি দেখোঁ অসমৰ বিভিন্ন জিলাত, যেনে যোৰহাট, গোলাঘাট, মাজুলী, ধেমাজি আদিত নিজৰ হিন্দু ধৰ্ম ত্যাগ কৰিছে একাংশ হিন্দু ধৰ্মীয় লোকে, আৰু খ্ৰীষ্টান ধৰ্মত অংশগ্ৰহণ কৰিছে, খ্ৰীষ্টান ধৰ্মলৈ ৰূপান্তৰিতকৰণ কৰিছে। কাৰণ কিয়? ইয়াৰ আঁৰৰ ৰহস্য কি? আমাৰ হিন্দু ধৰ্ম যদি আপোনাৰ ইছলাম ধৰ্মতকৈ ইমানেই যদি পবিত্ৰ, আমাৰ হিন্দু ধৰ্ম যদি ইছলাম ধৰ্মতকৈ ইমানেই যদি মৰ্যাদাপূৰ্ণ, তেন্তে একাংশ হিন্দু ধৰ্মীয় লোকে নিজৰ হিন্দু ধৰ্ম ত্যাগ কিয় কৰিছে? কিয় ত্যাগ কৰিছে আমাৰ হিন্দু ধৰ্ম? আজি মই এষাৰ কথা আপোনালোক এই ভিডিঅ'ৰ মাধ্যমেদি কৈ দিছোঁ। আমাৰ বাবে যেনেকৈ হিন্দু ধৰ্ম আমাৰ বাবে পবিত্ৰ, আমাৰ ধৰণে মৰ্যাদাপূৰ্ণ, আমাৰ কাৰণে গ্ৰহণপূৰ্ণ, ঠিক তেনেধৰণে ইছলাম ধৰ্মীয়সকলৰ কাৰণেও, মুছলমানসকলৰ বাবেও ইছলাম ধৰ্ম সিমানেই গুৰুত্বপূৰ্ণ, সিমানেই মৰ্যাদাপূৰ্ণ, সিমানেই শ্ৰেষ্ঠ, সিমানেই পবিত্ৰ। আপুনি মই হিন্দু মুছলমান কৰিবলৈ কোন এখন অসমত তেন্তে? আপুনি মই হিন্দু মুছলমানৰ জাতি ধৰ্মৰ বিবাদ ফেলাবলৈ, বিবাদ বিয়পাবলৈ আপুনি মই কোন এখন অসমত? আপুনি মই এইটো অধিকাৰ কোনে প্ৰদান কৰিলে? কোনো নাই কৰা। মই সেইকাৰণে আপোনালোক এই ভিডিঅ'ৰ মাধ্যমেৰে আজি আপোনালোকক এটা কাটৰ অনুৰোধ কৰিছোঁ, আপোনাক মিনতি কৰিছোঁ, বাদ দিয়ক জাতি ধৰ্মৰ বিবাদ এইখন অসমত, বাদ দিয়ক হিন্দু মুছলমানৰ বিবাদ এইখন অসমত। আহক আমি সকলোৱে হাতে হাত ধৰি, সকলোৱে প্ৰতিটো খোজত খোজ মিলাই
এখন প্ৰগতিশীল, এখন উন্নয়নশীল, এখন শান্তিপ্ৰিয় অসম গঢ়াত আমি আগবাঢ়ি যাওঁ। আহক আমি সকলোৱে জাতি ধৰ্মৰ বিবাদেই এইখন অসমত আমি হিংসা বিয়পা বন্ধ কৰোঁ। আহক জাতি ধৰ্মৰ নামত আমি ধৰ্ষণ কাণ্ড, হত্যাকাণ্ড, ডকাইতি কাণ্ড যেন আমি ঘটনা সংঘটিত নকৰোঁ। আহক সকলোৱে হাতত হাত মিলাই, খোজত খোজ মিলাই এখন শান্তিপ্ৰিয় অসম গঢ়োঁ। তেনে শেষত বৰ বেছি নকওঁ, কণ্ঠ মোৰ, প্ৰতিক্ৰিয়া আপোনালোকৰ, সিদ্ধান্তও আপোনালোকৰ। জয় আই অসম, জয় জুবিন দা। আমি ডিবেট কৰি থাকি এক্সাক্টলি ডিবেট নাই কৰা মই, কিন্তু আপোনালোকে কোৱেশ্চনটো সুধিছে কাৰণে মই উত্তৰটো দিছোঁ আপোনালোকক। পাব্লিকৰ পক্ষত এই অকল যিসকল মানুহ তেওঁলোক একদম খাটি খোৱা মানুহ, আৰু তেওঁলোকৰ চকুলে চালে আপুনি গম পাব তেওঁলোকৰ বেলেগ একো ৰাস্তা নাই। আৰু অশিক্ষিত, আৰু তেওঁলোকক আজি 4টা বজাত যেতিয়া তেওঁলোকে গাড়ী লৈ ঘূৰি আহিবলৈও পইচা নাই। এইবোৰ কথা আমি বুজিব লাগিব, কাৰণ আপোনালোকৰে মানুহ, আমাৰে মানুহ। আৰু এই পুলিচ থানাটো ইয়াতো দিয়াৰ মই আপোনাৰ নামটো কি? আপোনাৰ নামটো বেলেগ কি? বেলেগ জেগাত মানুহ ইমান এফেক্টেড হৈ আছে, ক'ৰবাত ধৰ্ষণ হৈছে, ক'ৰবাত মৰা কিবা হৈ আছে, হিংসা হৈ আছে। ইয়াততো কোনো, কাৰণ এইটো তেওঁলোকে পাই থকা নিজৰ মাটি বছৰ বছৰ ধৰি আছে, 3 পুৰুষ ধৰি আছে, খেতি কৰি আছে, সেইটোত আৰু অন্যায় নকৰিব। বেলেগ মাটি আছে, বেলেগ জেগা আছে, ক'ৰবাত হায়াত দিয়ে, আমি উন্নয়ন কৰি দিয়ে নহয় নহয়, হায়াত দিয়ক, ভিভান্তা দিয়ক, ৰেডিশ্যন দিয়ক, য'ত দিয়ে দিয়ক। কিন্তু কমন মানুহ, সাধাৰণ জনগণ যাৰ একোৱেই নাই, নিশ্চ মানুহ এজনৰ ওপৰত আকৌ ডিঙি চেপা দি ধৰি তেওঁলোকৰ মাটিটোৱে লৈ গৈছে। এইটো আমি একেবাৰে কোনো পক্ষত আমি এইটো সমাধানৰ পক্ষত যাওঁ, বেলেগ কিন্তু তেখেতসকলৰ মাটি ইয়াতে কোনো ধৰণে যোৱা নাই। আৰু এইজন মানুহে ক'ত সেইটো বস্তুৱে মই কৈছোঁ, তেখেতসকলে জমা কৰা কাগজৰ ভূমিটো আকৌ আপুনি ট্ৰেন্সফাৰ কৰিব নোৱাৰে। নাই, একদম আপোনাৰ কৃষিভূমি এটা প্ৰচেছ আছে, প্ৰচিজাৰেল এটা কাম আছে। কিন্তু কথাটো হৈছে যে যদি তেখেতসকলৰ মাটি ইয়াতে এখনো কাগজ মই পালোহেঁতেন য'ত 37 নম্বৰ দাগ চৰকাৰী, পুৰণা 37 নম্বৰ চৰকাৰী দাগ, এই মানুহজনে ক'ত খেতি কৰি আছিলে আপুনি সোধক। আৰু তেখেতে কোৱাৰ মতে, শুনক আৰু এডভোকেটে কোৱাৰ মতে, আপুনি শুনক, এই মানুহজনে ক'ত খেতি কৰি, এয়া লিভিং ডকুমেণ্ট হয়, ক'ত খেতি কৰি আছিল। আপুনি ডিছৰেচপেক্ট নকৰিব। শুনক, আপোনাৰ কথা নুশুনো, আপোনাৰ কথা নুশুনো। আৰু এনেও আপোনালোকৰ কেছটো কোৰ্টত চলি আছে, আইনমতে মাটি পাব, আইনগত মাটি পাব, আৰু এজ পাৰ লেণ্ড ভেৰিফিকেশ্যন এণ্ড ল ক'বই লাগিব। মই সাধাৰণ চাৰ্কল অফিচাৰ এগৰাকী, মই কেনেকে ৰেকৰ্ড চেঞ্জ কৰিম? মোৰ পাৱাৰে নাই ৰেকৰ্ড চেঞ্জ কৰিবলৈ। মই সেইটোৱে উত্তৰ দিম। নে ময়ো কৈ লওঁ, মোৰ কথাটো শুনি লওক। মই কৈ আছো আপুনি ডকুমেণ্ট মতে যাব, আৰু আইনমতেও হ'ব লাগিব, লগত আইনটো লগাই একদম দিয়ক। আপুনি আইনটো লগাই দিয়ক, ডকুমেণ্ট আৰু আইনমতে লেণ্ড ডকুমেণ্টছ মতে আৰু ফিল্ড ভেৰিফিকেশ্যন মতে। শুনো, কাৰণ আপুনি একো কৰিবই পৰা নাই ৰাইজৰ। কথা পাতা এই মানুহজনে খেতি ক'ত কৰি আছিলে আপুনি দেখুৱাই দিয়কচোন, সোমাব দিয়ক এতিয়া তেখেত। নিদো, তেখেতে একো আমাৰ ৰাইজৰ পক্ষত আজিলৈকে কৰা নাই। ৰাতিৰ আন্ধাৰত গৈ CM ৰিলিফ ফাণ্ডৰ পইচা দিবলৈ কোনে অধিকাৰ দিলে তেখেতক? মইতো অৰ্ডাৰে মানিম ন। অৰ্ডাৰ কিয় মানিব আপুনি? আপুনি এজন এডমিনিষ্ট্ৰেটিভ অফিচাৰ, কাৰো অৰ্ডাৰ নামানিব। অফিচাৰ হিচাপে মই কেলে নামানিম? কেলে মানিব? এইবোৰ বেআইনী কথা আপুনি কৈ নাথাকিব। CM ৰিলিফ ফাণ্ডৰ যদি কথা আছে, এইটো CM ছাৰৰ ডিছক্ৰিপশ্যন হয়। ইয়াত এইটো কিবা আপোনাৰ মতে ডিজাষ্টাৰত কোন এফেক্টেড হৈছে? ডিজাষ্টাৰ বুলি নহয়, কোন ডিজাষ্টাৰত এইটো এফেক্টেড যদি হৈছে? CM ছাৰে যদি ভাবে, CM ছাৰে যদি ভাবিছে কোনোবা আইনৰ মতে কৰক আপুনি। যদি দুখীয়া এই মানুহক কিবা মানুহজনে এটা পইচা ক'ত দি পেলাই খেতি যদি কৰি মানুহৰ আছিলে? উপকাৰ হয়, আৰু সেইটোত যদি আপুনি যদি বাধা উৎপন্ন কৰিছে, সেইটো আপোনাৰ ডিছক্ৰিপশ্যনত সেইবোৰ এনেই আপোনাৰ যি কথা ডিছক্ৰিপশ্যনত নক'ব, সেইবোৰ কিন্তু বস্তুটো এটা CM ৰিলিফ ফাণ্ডৰ যদি কথা কৈছে, আপোনাৰ সেইটোৱে ডিজাষ্টাৰত দিয়ক, নাই, আপোনাক মই কৈছো সেইকাৰণে তেখেতে কথা ডিজাষ্টাৰত দিয়ক তেখেতে, আমাৰ মাটি বাৰীত নহয়। ডিজাষ্টাৰত দিয়ে, পভাৰ্টি চাইড দিয়ে, কিবা মেডিকেল ইলমা নাই। আপুনি কিমান দুখীয়া মানুহ, এই দুখীয়া মানুহজনৰ অলপ যদি আপোনালোকে মাটি উপকাৰ লৈ লোৱাৰ হয়, কাৰণে এই হৈছে। মানুহজনৰ যদি ইমান তেখেতে উপকাৰ খেতি কৰি থকা ইমান মাটিখিনি উপকাৰ আপোনালোকে কাঢ়ি লোৱাৰ কাৰণে হৈছে। তেতিয়া আপোনালোকে বেয়া পাইছে নেকি? আপোনালোকে মানুহজনৰ তেখেতে উপকাৰ খেতি হ'লে কৰা তেখেতে মাটিখিনি, খেতি কৰা মাটিখিনি আপুনি ৰাইটে দিছে। ভিক্ষা খোজা নাই। তেখেতসকলে ভিক্ষা আমিও হেৰি ভিক্ষা কৰা নাই। কোনো খোজা নাই, ইয়াত আমাৰ মাটিৰ অধিকাৰ এলিজিবল হয় খুজিছো। কাৰণে তেখেতক দিয়া গৈছে। কেনেকে এলিজিবল? আপুনিয়ে কৈ আছে তেখেতৰ মাটি নাই, এতিয়া কেনেকে এলিজিবল হ'ল? ফেক্টৰখিনি আপোনালোকৰ কেনেকে এলিজিবল হ'ল? আপুনি এই মাত্ৰ কৈ আছে তেখেতৰ ইয়াত মাটি নাই। যেতিয়া কথা পাতিব লাগে, তেতিয়া আপুনি পুলিচৰ কেমেৰাত এনেধৰণে ফ্ৰেম কৰিব বিচাৰিছে, পঠিয়াই দিয়ক আপোনালোকৰ তালৈকে আপুনি যি দেখাইছে মই সেইখিনিয়ে কৈছো। হ'ব দিয়ক। জোখতকৈ বেছি ইংলে পথাৰৰ চাহ জনগোষ্ঠীয় আদিবাসী ৰাইজৰ মাটি বেদখল কৰাৰ যিটো কূটকৌশল ষড়যন্ত্ৰ, এইটো দীৰ্ঘদিনীয়া। যোৱা 7টা বছৰ ধৰি ইয়াৰ ৰাইজে সংগ্ৰাম কৰি আছে, আৰু আজি ইয়ালৈ আহি এই কথা উপলব্ধি কৰিলোঁ যে প্ৰতিগৰাকী মানুহৰ ওচৰতে তেওঁলোকৰ তথ্য প্ৰমাণ আছে। তেওঁলোকে ৰায়তী ভোগ কৰি থকা, তেওঁলোকৰ আবণ্টন দিয়া, চৰকাৰে আবণ্টন দিয়া তথ্য পাতি তেওঁলোকৰ লগত আছে। কিন্তু তেওঁলোকৰ চৰকাৰী পক্ষৰ ষড়যন্ত্ৰটো হ'ল যে দাগ নম্বৰ, পটা নম্বৰ এই মাটিৰ লগত মিলা নাই। ঠিক আছে, নাই মিলা, কিন্তু ভোগ দখলটো কৰি আছে। 3 বছৰ ভোগ দখল কৰিলেই সেই মাটিত পট্টা দিব লাগে, তেওঁলোকে ম্যাদী পট্টা পাব লাগে। 3টা বছৰ নহয়, 3টা জেনেৰেশ্যন, 3টা প্ৰজন্ম
ভোগ কৰি আছে, খেতি কৰি আছে। চৰকাৰে যি সময়ত কৈ আছে যে চাহ বাগিচাত থকা আদিবাসী চাহ জনজাতি মানুহক মাটি দিব, কাৰণ অসমত শ শ বছৰ ধৰি আছে আৰু অসমৰ চাহ শিল্পক পৃথিৱীৰ মানুহৰ মাজত উজ্বলাই তুলিছে। গতিকে চাহ জনগোষ্ঠীৰ মানুহক মাটিটো দিয়াই নাই, তেওঁলোকৰ মাটি কাঢ়ি লৈছে আৰু তেওঁলোকে ন্যায়সন্মতভাৱে বিধিসন্মতভাৱে পোৱা মাটিও তেওঁলোকক কুটকৌশল কৰি নিজৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ কোনোবা ঘনিষ্ঠ মানুহ হায়াতক দিব, মানে কোনোবা এগৰাকী ইয়াৰে মধ্যভোগী বা ঠিকাদাৰে কলাধন বগা কৰিবৰ কাৰণে হায়াত হোটেল আৰু যিখন ৰিজৰ্ট সেইখন তেওঁলোকে খুলিব বিচাৰিছে। গতিকে এনেকুৱা ধৰণৰ সাধাৰণ জনগণ, থলুৱা, খিলঞ্জীয়া, থলগিৰি, চাহ জনগোষ্ঠীয় আদিবাসী মানুহক তেওঁলোকে যি অন্যায় কৰিছে, অন্যায় কৰি মাটি কাঢ়ি লৈ যাব খুজিছে, তাৰ আমি দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ। স্পষ্টকৈ ক'ব খুজিছোঁ, কোনো কাৰণতে ইয়াৰ চাহ বাগিচাৰ আদিবাসী মানুহৰ মাটি কাঢ়ি লৈ যাব নোৱাৰিব, কোনো কাৰণতে আমি নিদিওঁ। আৰু এই গোটেই সংগ্ৰামখনত আমি তেখেতসকলৰ লগত আছোঁ। আইনী যুঁজ চলি আছে, সংগ্ৰাম চলিছে, চলিব, আৰু আমি অধিকাৰ পাব লাগিব। আমাৰ নিজৰ মানুহৰ অধিকাৰ যদি এনেকৈ কাঢ়ি লৈ যায়, তেতিয়াহ'লে বাহিৰৰ মানুহক প্ৰটেক্ট কৰিবৰ কাৰণে এই পাহাৰটো পাৰ হ'লে কাৰ্বি ভূমিত হাজাৰ হাজাৰ, 20,000, 30,000 বিঘা কাৰ্বি মানুহৰ মাটি কাক দিছে? বহুজাতিক কোম্পানীক দিছে। তাৰ আৰু এখন পাহাৰ পাৰ হ'লে ডিমা হাছাও, তাতো সমগ্ৰ অসমত 50,000 বিঘা মাটি কাৰ কাটিছে? কাঢ়ি লৈ গৈছে জনজাতীয় মানুহ, খিলঞ্জীয়া, থলগিৰি, ভূমিপুত্ৰ। এইটো কোনো কাৰণতে গ্ৰহণীয় নহয়, কোনো কাৰণতে গ্ৰহণ নকৰোঁ। স্পষ্ট কথা, এই ষড়যন্ত্ৰৰ পৰা চৰকাৰ বাহিৰত থাকিব লাগিব। উন্নয়ন ৰাইজে বিচাৰে, কিন্তু উন্নয়নৰ নামত আমাৰ মানুহৰ অধিকাৰ কাঢ়ি লৈ যাব, সেইটো কথা কেতিয়াও কোনো কাৰণতে গ্ৰহণীয় নহয়। অলপ দূৰতে মুখ্যমন্ত্ৰীৰ পত্নীৰ মামীৰ ৰিজৰ্ট আছে, বাগান আছে, হায়াত, ৰেডিশ্যন, ভিভান্তা, যিয়ে খোলে, JW মেৰিয়া যিয়ে খোলে, তেওঁৰ বাগানৰ মাটি দিয়ক না, আমাৰতো আপত্তি নাই। আমাৰ এই মাটি, আমাৰ খাটি খোৱা মানুহৰ 12 বিঘা, 10 বিঘা, 8 বিঘা, 4 বিঘা, 5 বিঘা, 7 বিঘা মাটি ল'বলৈ হেন চকু কিয়? এইটো কোনো কাৰণতে হ'বলৈ দিয়া নহ'ব। আৰু যি সময়ত সাধাৰণ মানুহক নিৰাপত্তা দিব লাগে, জনগণক নিৰাপত্তা দিব লাগে, য'ত ৰাষ্ট্ৰীয় সংস্থাসমূহৰ প্ৰতিবেদন মতে আমাৰ অপৰাধৰ হাৰ য'ত অসমত বাঢ়িছে, হত্যা, ধৰ্ষণ, লুণ্ঠন, হিংসা, ডকাইতি, নাৰীজনিত অপৰাধ বহাৰ পাছত সেইবোৰ আকৌ নিৰাপত্তা দিবলৈ পুলিচ ব্যৱহাৰ কৰিবলৈ সেইটো মন নাই। ইয়াত হায়াত হোটেল, হায়াত ৰিজৰ্ট আৰু বনিয়া গোষ্ঠীক, মানে ৰাজনৈতিক কোনোবা নেতা, পালি নেতা, দালালক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে পুলিচক ব্যৱহাৰ কৰা হৈছে। এইটো গ্ৰহণীয় নহয়, উঠাই লৈ নিব লাগে আৰু জনগণক তেওঁলোকক ন্যায় দিব লাগে, এইটো আমি দাবী। কাৰণ কাজিৰঙাখনো আমাৰ সম্পদ, কাজিৰঙাক লৈ সমগ্ৰ পৃথিৱীৰ পৰ্যটক ইয়ালৈ আহে। কাজিৰঙাৰ যদি যেতিয়া যিবোৰ মানে বিভিন্ন কৰিডৰ, এনিমেল কৰিডৰ, এলিফেণ্ট কৰিডৰ, এইবোৰ যেতিয়া বাধাগ্ৰস্ত হ'ব, তেতিয়া নিশ্চিতভাৱে বহু ধৰণৰ বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত বাঢ়িব, বিভিন্ন ধৰণৰ সমস্যা আহিব, আৰু লগে লগে পৰ্যটকৰো গোটেই এইটো যিটো আমালৈ অসমলৈ জাতীয় পুঁজি শক্তিশালী কৰিছে, সেইটো কথাও বাধাগ্ৰস্ত হ'ব। দ্বিতীয়তে আমাৰ থলুৱা যিসকল উদ্যমী আছে, তেওঁলোকে ভাল কাম কৰিছে, তেওঁলোকক আমি সদায় শ্ৰদ্ধা জনাই আছোঁ, কিন্তু তেওঁলোকৰ অধিকাৰ কাঢ়িব আৰু হায়াতক দিব, JW মেৰিয়াটক দিব, আৰু ৰেডিশ্যনক দিব, ভিভান্তাক দিব, সেইবোৰ আমি গ্ৰহণ কৰা নাই। গতিকে আমাৰ থলুৱা প্ৰীতিৰ যিটো নীতি, সেইটো হ'ব লাগিব। থলুৱা, আজি অৰুণাচলত মুখ্যমন্ত্ৰীয়ে যেতিয়াই চেৰগাঁৱত ৰাইজে ক'লে যে ইয়াত নোৱাৰিব 5 ষ্টাৰ, আমাৰ মানুহে তাত এপেল গ্ৰোভ শ্ৰপ এনেকুৱা ধুনীয়া ধুনীয়া ৰিজৰ্ট কৰিছে, সেইবোৰক ৰাইজে উৎসাহিত কৰিছে। ঘৰে ঘৰে তেওঁলোকে হোম ষ্টে বনাইছে, ধুনীয়া ধুনীয়া, য'লৈকে যায় আপুনি তাতে ভালকৈ থাকিবলৈ পাব। মানে গুৱাহাটীত যিটো অৱস্থাত থাকিব পায়, চেৰগাঁৱতো আপুনি হোম ষ্টেত পাব, একেই নৈসৰ্গিক পৰিৱেশ, একে সা সুবিধা, একে ধৰণৰ ব্যৱস্থাৱলী। কিন্তু আমাৰ ইয়াত কিয় মুখ্যমন্ত্ৰীয়ে কাম নকৰে? কিয় ইমান মানে বহুজাতিক কোম্পানী, পুঁজিপতি প্ৰীতি তেওঁ চলিছে আৰু আমাৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ কাঢ়িব কৈছে? গতিকে এইটো বন্ধ হ'ব লাগিব। মাটি আমাৰ, অধিকাৰ আমাৰ। নলবাৰী মৃদুমুদ্ৰা মৃত্যু হৈছে, এইটো অত্যন্ত হৃদয় বিদাৰক ঘটনা। আমি ঘটনাটো হোৱাৰ পাছতে মানে আমি গৈছিলোঁ, নলবাৰীলৈ গৈছিলোঁ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ গৈও খবৰ লৈছিলোঁ পৰিয়ালৰ ওচৰত, আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ যাতে মানে ভাল সুস্বাস্থ্য হৈ সুশৰীৰে ঘূৰি আহক। কিন্তু আজি হঠাৎ নাইকিয়া হ'ল। আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু এই যিবোৰ এনেকুৱা ধৰণৰ ঘটনা আমাৰ চাৰিওফালে বাঢ়িব লাগিছে, সৰু সৰু ল'ৰা ছোৱালী অপৰাধ প্ৰৱণতাটো, ইয়াৰ লগত কোনো ধৰ্ম জাত পাত নাই। কোনোবাই ধৰ্মীয় ৰহণ সানিব খুজিছে, সেইটো তেওঁলোকৰ সংকীৰ্ণ আৰু সাম্প্ৰদায়িক দৃষ্টিভংগী।
ডেকা ল'ৰাবোৰৰ মাজত এই ধৰণৰ বিভিন্ন ধৰণৰ সামাজিক বিভিন্ন সমস্যাই দেখা দিছে ছ'চিঅ' চাইক'লজিকেল বিভিন্ন ধৰণৰ প্ৰব্লেম ইছ্যুজ এইবোৰ চৰকাৰে কিয় এড্ৰেছ কৰা নাই শিক্ষা ব্যৱস্থাটো কি কাৰণে হোৱা নাই এই যে ডেকা ল'ৰা ছোৱালীবোৰে তেওঁলোকৰ মাজত মানে ভাল পোৱা প্ৰেম এইবোৰৰ মাজত আকৌ হিংসা দেশ ঘৃণা উপচাই কাৰোবাক হত্যা কৰিছে কাৰোবাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে কোনোবাক ঘপিয়াইছে এইবোৰ গুৰিতে নাইকিয়া কৰিবলৈ ইয়াৰ কাৰণে লাগিব এটা অসমত সেই পৰিৱেশ সেই এটা সুস্থ পৰিৱেশ চিন্তাৰ প্ৰক্ৰিয়া শিক্ষা ভাল শিক্ষা য'ত এগৰাকী ছাত্ৰ ছাত্ৰীৰ মানৱ সম্পদ হ'ব পাৰে অপৰাধ প্ৰৱণতা ৰাগিয়াল দ্ৰব্যৰ প্ৰতি আসক্তি আৰু বেয়া মানসিকতা যিটো নেতিবাচক মানসিকতা সেইটো ৰোধ কৰিবৰ কাৰণে চৰকাৰৰ হ'ল এটা হলিষ্টিক পলিচি এটা পূৰ্ণ দৰকাৰ এটা সুসংহত পূৰ্ণাংগ পৰিকল্পনা এটা দৰকাৰ বুলি আমি উপলব্ধি কৰোঁ নগাঁও লোকসভা উপ নিৰ্বাচনক লৈ কিবা পৰিকল্পনা ৰাইজৰ দলে তাৰপৰা প্ৰাৰ্থী দিব বুলি কৈছে অখিল গগৈ না আমাৰ এতিয়ালৈকে আলোচনা হোৱা নাই আমি সিদ্ধান্ত লোৱা নাই কাৰণ আমি এই বিষয়টো এটা লোকসভা নিৰ্বাচন উপ নিৰ্বাচন গতিকে এটা জটিল প্ৰক্ৰিয়া আমি আমাৰ মাজত আলোচনা কৰি ৰাজনৈতিক পৰিক্ৰমা সমিতি কাৰ্যনিৰ্বাহক সভা প্ৰতিনিধি সভাই কিবা সিদ্ধান্ত এতিয়ালৈকে আমি কিন্তু সিদ্ধান্ত লোৱা নাই আমাৰ দলে এতিয়ালৈকে নগাঁও লোকসভাৰ উপ নিৰ্বাচন সম্পৰ্কত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই পৰৱৰ্তী দিনত যদি এইবোৰ বিষয় আহে তেতিয়া নিশ্চয় আলোচনা কৰিহে সিদ্ধান্ত ল'ম অখিল গগৈ কৈছে তেওঁ আপোনাৰ কংগ্ৰেছক তেওঁলোকে সহায় নকৰে কংগ্ৰেছৰ যিবোৰ নেতা তেওঁলোকে বিজয় হোৱাৰ পিছত গৈ বিজেপি যোগদান কৰি দিয়ে বুলি কৈছে সেইটো মই কি ক'ম মোৰ কথা হ'ল এই সময়ত আমি আমাৰ নিজৰ এইবোৰ যিবোৰ অন্যায় সমাজত চলি থকা যি ধৰণৰ ৰাজনীতি দেশত চলি আছে সেইবোৰৰ বিৰুদ্ধে আমি সুসংগবদ্ধভাৱে যুঁজ দিব লাগে আজি এইসকল মানুহৰ খেতি কৃষি ভূমি কেনেকৈ বেদখলৰ মানে দখল বুলিয়ে ক'ব লাগিব দম দাদাগিৰি কৰি দখললৈ লৈ যোৱা হৈছে গাঁৱে গাঁৱে থকা খিলঞ্জীয়া মানুহৰ অধিকাৰ ছয় জনগোষ্ঠীয়ে জনজাতিকৰণ পোৱা জনজাতি পোৱা ৰাইজে ষষ্ঠ হুঁচৰিৰ অধিকাৰ পোৱা নাই আৰু আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকল ৩৫ লাখ নিবনুৱা যুৱক যুৱতী তেওঁলোকক চাকৰিটো দিব পৰাই নাই 100% তেওঁলোকক সংস্থাপিত হ'বৰ কাৰণে নতুন প্ৰকল্প নাই আঁচনি নাই কোনো ধৰণৰ তেওঁলোকক লোন দিয়া নাই তেওঁলোকক প্ৰশিক্ষণ দিয়া নাই উদ্যোগ কৰিবৰ কাৰণে বেলেগ ধৰণৰ কৃষিত অভিনৱ বিপ্লৱ আনিবৰ কাৰণে কোনো ধৰণৰ পৰিকল্পনা আমি সেল্ফ সাফিচিয়েণ্ট নহয় আত্মনিৰ্ভৰশীল নহয় আমি এইবোৰ কথা বেছি আমি সকলোৱে গুৰুত্ব দিব লাগিব বাকী কথা বতৰাবোৰ জনগণে প্ৰথম ৰাজনীতি কোনোবা নেতা হৈছে কোনোবা ইভিএমত কিবা কৰি হোৱা বুলি অভিযোগ আহিছে সেইবোৰ চলি থাকিব কিন্তু মূল কথাটো হ'ল সেইবোৰৰ বিৰুদ্ধেও যুঁজ দিব লাগিব নহয় অন্যায় কৰি ক'ৰবাত যুদ্ধত জিকিব এইটোও কোনো কাৰণতে গ্ৰহণীয় নহয় আমাৰ কথাটো হ'ল এতিয়া জনগণ প্ৰথম যোনে অন্যায় কৰিছে সাম্প্ৰদায়িকতা সৃষ্টি কৰি জিকিব খুজিছে 2 নম্বৰী কৰি পিছ দৰাই দি পইচা দি যোনে কিনিব খুজিছে কিনি নিৰ্বাচনত জিকিব খুজিছে এইবোৰ সকলো কথাৰ দেশৰ গণতন্ত্ৰ সাংবিধানিক ঐতিহ্য পৰম্পৰা সুৰক্ষিত কৰি ৰাখিব লাগিব এইখন সংবিধান পাওঁতে এইখন গণতন্ত্ৰ পাওঁতে হাজাৰ হাজাৰ লাখ মানুহে ভাৰত ভূমিত তেওঁলোকৰ শৰীৰৰ তেজ মাটিত মিহলি কৰোৱাই দিছে গতিকে তেওঁলোকৰ ত্যাগক আমি প্ৰকৃত মূল্যায়ন কৰিব লাগিব শ্ৰদ্ধা কৰিব লাগিব ইয়াত কাৰোবাৰ সা সম্পত্তি গতা কোনোবাই 2 নম্বৰী কৰি নিৰ্বাচনত জিকি যোৱা টকা পইচা দি ভয় ভাবুকি খুৱাই নিৰ্বাচনত জয় কৰি যোৱা এইবোৰ কথা গণতন্ত্ৰ সুস্থ শক্তিশালী গণতন্ত্ৰৰ কাৰণে কেতিয়াও শুভ লক্ষণ নহয় মৃত্যুৰ পিছত মোক পৃথিৱীৰ বুকুত শুৱাই দিলেই হ'ল ৰীতা চৌধুৰী বাইদেউৰ এই বিশেষ বাক্যশাৰীক লৈ যি বিতৰ্কৰ সৃষ্টি কৰিছে যি এই ভাৱধাৰাটোক আজি সনাতনী বিৰোধী বুলি কৈছে মই তেওঁলোকক ক'ব বিচাৰোঁ যে আপোনালোকে আচলতে সনাতন ধৰ্মক ভালদৰে অধ্যয়ন কৰা নাই পঢ়া নাই বা ইয়াৰ যি দৰ্শন আছে আজিলৈকে বুজিবলৈ চেষ্টাই কৰা নাই এই মহান আৰু বিশাল ধৰ্মক ইমান সংকীৰ্ণ চকুৰে নাচাব কাৰণ আমাৰ সনাতন ধৰ্ম কোনো আন ধৰ্মৰ দৰে কোনো বান্ধোনত থকা ধৰ্ম নহয় সকলোকে সামৰি লোৱাৰ যিদৰে ইয়াৰ শক্তি আছে ঠিক তেনেদৰে সময়ৰ সৈতে সলনি হোৱাৰো ইয়াৰ এক উল্লেখনীয় নিদৰ্শন আছে এই ধৰ্ম এক মহাসাগৰ সদৃশ য'ত মৃতদেহ দাহ কৰাৰ যিদৰে নিয়ম আছে ঠিক তেনেদৰে মাটিত সমাধিস্থ কৰাৰো এই ধৰ্মৰ এক পুৰণি পৰম্পৰা আমাৰ শিশু বা সন্ন্যাসীসকলৰ ভূ সমাধিৰ পৰা আৰম্ভ কৰি আমাৰ টাই আহোমৰ পবিত্ৰ মৈদাম প্ৰথালৈকে বা মিচিং বড়ো আদি বিভিন্ন জনগোষ্ঠীৰ মাটিৰ বুকুত শুৱাই দিয়াৰ নিয়মলৈকে এই সকলোবোৰক সনাতন ধৰ্মই যুগে যুগে আঁকোৱালি লৈ আহিছে এয়া আমাৰ সংস্কৃতি আমাৰ সভ্যতা আৰু আমাৰ পৰিচয় আৰু আমাৰ ধৰ্মৰ এক সৌন্দৰ্য আছে যে ই এক প্লুৰেলিষ্টিক অৰ্থাৎ বহুত্ববাদী ইয়াৰ এক চৰিত্ৰ
আছে। ইয়াত ঈশ্বৰ বিশ্বাস কৰা আস্তিকো যেনেদৰে আছে, ঠিক তেনেদৰে ঈশ্বৰক অস্বীকাৰ কৰা চাৰ্ভাক বা সংখ্যাৰ দৰে নাস্তিক ভাৱধাৰাও সিমানেই পূজনীয়। বেলেগ ধৰ্ম হ'লে হয়তো কাফিৰ বা পাপী বুলি খেদি দিলেহেঁতেন, কিন্তু সনাতন ধৰ্মই সকলোকে স্থান দিছে। আনকি সুকীয়াকৈ জন্ম লোৱা বৌদ্ধ ধৰ্মৰ মহাপ্ৰভু বুদ্ধকো এই ধৰ্মই বিষ্ণুৰ অৱতাৰ বুলি বুকুত সুমুৱাই লৈছে। পৃথিৱীত কেৱল এটাই ধৰ্ম আছে যি ইমান বিশাল, যিয়ে প্ৰকৃতি, কৰ্ম, ধৰ্ম আৰু মানৱতাক এনেদৰে স্থান দিয়ে। গতিকে নিজৰ সংকীৰ্ণ মানসিকতাৰে সনাতন ধৰ্মৰ এই বিশালতাক জুখিবলৈ নাযাব। প্ৰথমে সনাতনক বুজি লওক, অধ্যয়ন কৰক আৰু আমাৰ ধৰ্ম গ্ৰন্থসমূহ পঢ়ি চাওক। তাৰ পিছতহে ইয়াৰ বিশালতাক উপলব্ধি কৰিব। ধন্যবাদ। 6 নম্বৰ দিন আজি শেষ হ'ল আৰু বৰ দীঘলীয়া এটা প্ৰচিডিউৰ হ'ল এইবাৰ মোৰ ক্ষেত্ৰত। তাৰমানে প্ৰথম হেৰি হিচাপে যেতিয়া মই আহিছিলোঁ, মানে ফাউণ্ডেশ্যনটো বনাওঁতে বিৰাট দৰকাৰী, যিখিনি কথা ৰেকৰ্ডত আহিব লাগে কোৰ্টত, সেইখিনি বস্তু আনিবলৈ অলপমান তন্নকৈ প্ৰত্যেকটা বস্তু চাবলগীয়া হৈছে। সেইখিনি ওপৰা ওপৰিকৈ চাই বোলে গোটেইখিনি এভিডেঞ্চত এনেকুৱাই আছিলে বুলি কৈ দিয়া নাই। গতিকে ময়ো তেওঁলোকে যেতিয়া কৈছে যে আপোনাক সময় লাগিব, আপুনি আহিব পাৰিবনে, মই সময় উলিয়াম, মই আহিম। গতিকে আহিলোঁ আৰু ভাল লাগিল যে আজি প্ৰচিকিউশ্যনৰ গোটেই মানুহখিনিয়ে তেওঁলোকে মোক কৈছে যে মোৰ সাক্ষীটো, মোৰ হেৰিটো কামত আহিব তাৰমানে ভালকৈ। আজি লাষ্ট আছিলে সিদ্ধাৰ্থৰ উকিলৰ জেৰা, সেইটোও হৈ গ'ল সুন্দৰকৈ। আৰু ৰাইজক জনাবলৈ আমি বহু ভিতৰৰ কথা আমি ক'ব নোৱাৰোঁ, কিন্তু যিহেতু কোৰ্টে এটা অৰ্ডাৰ দি থৈছে, কিন্তু যিখিনি মই ক'ব পাৰোঁ তাকে কওঁ যে তেওঁলোকৰ প্ৰত্যেকজনৰ, মানে শ্যামকানু মহন্তৰ পৰা শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত, সঞ্জীৱন গাৰ্গ, তাৰে ভিতৰত অকল সঞ্জীৱন গাৰ্গৰ উকিলে মোক একো সোধা নাই, বাকী গোটেইকেইজনে মোক জেৰা এটা কৰিছে। তো তেওঁলোকৰ যিখিনি কথা তেওঁলোকে প্ৰমাণ কৰিব বিচাৰিছিলে, তেওঁলোকৰ নিজৰ উইটনেছৰ সুবিধাৰ্থে বা তেওঁলোকৰ যাতে তেওঁলোকক মানে মুকলি কৰি নিবলৈ সুবিধা হোৱাকৈ তেওঁলোকে যিকেইটা কথা সুধিছিলে, সেইকেইটা কথা মই নাকচ কৰিছোঁ। কাৰণ মোৰ দৃষ্টিভংগীত মই যিটো বস্তু দেখিছোঁ, সেইকেইটা কথা মই কৈছোঁ ক্লিয়াৰলি, আৰু একদম ক্লিয়াৰ ষ্টেটমেণ্ট মোৰ কেইটামান এনেকুৱা ধৰণৰ যে যিহেতু তেওঁলোক আটাইকেইজন আছিলে আৰু প্ৰথম কথাতেই জুবিন গাৰ্গক য়ট ট্ৰিপ এটাত লৈ যোৱা হৈছিলে, আৰু তাত কোনো ধৰণৰ লাইফ গাৰ্ডছ বা মেডিকেল পাৰ্চনেলিটি, মেডিকেল যিখিনি এক্সপাৰ্টছ, তেনেকুৱা কোনো মানুহ নাছিলে। সেইটোৱে মোৰ মতেৰে প্ৰথম তেওঁলোক সেই ক্ষেত্ৰত দোষী, কাৰণ তেওঁলোকে আটায়ে জানিছিলে জুবিন গাৰ্গৰ যিটো কণ্ডিশ্যন, য'ত জুবিন গাৰ্গৰ এপিলেপ্টিক চিজাৰ্ছ আহে, তেওঁক ডক্টৰে এডভাইচ দি থোৱা আছে যে তেওঁ যাতে গা ধুওঁতেও দুৱাৰৰ খিলিটো নামাৰে, তেনেস্থলত তেওঁলোকে সাগৰৰ মাজলৈ জুবিন গাৰ্গক নিওঁতে আৰু বহু বেছি সাৱধানতা অৱলম্বন কৰিব লাগিছিলে। সেই ক্ষেত্ৰত মোৰ দৃষ্টিত তেওঁলোক দোষী। আৰু দ্বিতীয় কথা হৈছে যে যেতিয়া লাইফ জেকেট এটা পিন্ধি থাকে এজন মানুহে, তেওঁ পানীৰ তললৈ বুৰ মাৰিবলৈ হ'লে তেওঁ লাইফ জেকেটটো খুলিব লাগিব, কাৰণ লাইফ জেকেটটোৱে তেওঁক পানীৰ তললৈ যাবলৈ নিদিয়ে। গতিকে কাষত থকা 4জন বা 5জন মানুহে যেতিয়া লাইফ জেকেট পিন্ধি থাকিব আৰু এজনে যেতিয়া লাইফ জেকেটটো খুলি দিব, তেতিয়া তেওঁলোকে বলপূৰ্বকভাৱে হ'লেও জুবিন গাৰ্গক পানীৰ পৰা উঠাই নিব লাগিছিল। কাৰণ জুবিন গাৰ্গ যদি সেইখিনি সময়ত পানীৰ তললৈ যায়, যিটো ঘটনা আমাৰ লগত ঘটিল, তেওঁলোকে তাক ৰেস্কিউ কৰিবলৈ হ'লেও কমচে কম 2 মিনিট সময় লাগিব, আৰু 2 মিনিট সময় এজন মানুহে পানীৰ তলত ছাৰ্ভাইভ জেনেৰেল মানুহ এজনে নকৰে, এক্সপাৰ্ট এজনৰ কথা মই নকওঁ। গতিকে তেনেস্থলত মই তেওঁলোকক দোষী পাইছোঁ মোৰ মনৰ পৰা, অন্তৰৰ পৰা, যিটো বেচিছত আমি এখন FIR দিছিলোঁ যে তেওঁলোকে কালেক্টিভলি এটা ষড়যন্ত্ৰ কৰি জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ তেওঁলোক। মই কেৱল ইয়াত ৰাইজৰ ওচৰত এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁলোকেও ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখক, যে ন্যায় প্ৰক্ৰিয়াবোৰ যিধৰণে আগবাঢ়িব লাগে সেইধৰণে আগবাঢ়ি আছে। এতিয়ালৈকে মোৰ ক'তো মনত বেয়া লগা নাই। এতিয়া আৰু বহু সাক্ষী আহিবলৈ বাকী আছে। জুবিনৰ চা চিনাকি, তেওঁৰ প্ৰফেচনেলি তেওঁৰ লগৰ যিখিনি আছিলে তেওঁলোকো আহিব, আৰু মোৰ বিশ্বাস আটাই মিলি আমি জুবিনৰ ন্যায় এটা আশা কৰিব পাৰোঁ।